হ্যালো এভরিওয়ান, স্বাগতম নর এই নতুন একটি ভিডিঅ'লৈ। তো বাবু আঁচনি 2025-26 বৰ্ষৰ যি নিৰ্দেশনা জাৰি কৰিছে মেইল ষ্টুডেণ্টহঁতৰ বাবে, আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে মাহিলী 1,000 টকা 10 মাহৰ কাৰণে দিব, আৰু পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে সিহঁতৰ বাবে 2,000 মাহিলীকৈ। তো কথা হ'ল এতিয়া ইয়াৰ ক্ৰাইটেৰিয়া কি, ইয়াৰ এলিজিবিলিটি কি, কেনেকৈ এপ্লাই কৰিব লাগিব, সম্পূৰ্ণ প্ৰক্ৰিয়া মই আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাম। তো কথা হ'ল এই বাবু আঁচনি কোনে লাভ কৰিব? যিজনে চৰকাৰী মহাবিদ্যালয়খনত ৰানিং ষ্টুডেণ্ট হয়, অৰ্থাৎ পঢ়ি আছে, কোনোবা ডিষ্টেঞ্চত পঢ়িছে সেইটো নাপাব। যিসকল ষ্টুডেণ্টে স্কুটি পোৱা নাই সিহঁতৰ বাবে এই আঁচনিখন। কথা হ'ল এতিয়া যিসকল ষ্টুডেণ্টে স্কুটি পাইছে তেওঁলোকৰ মনত প্ৰশ্ন উঠাই হৈছে যে আমি বাবু আঁচনি পামনে নাই। বেয়া লগা কথা, সিহঁতে এই আঁচনিখন নাপায়, কিয়নো সি ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পাবলৈ সক্ষম হৈছে। ই স্কুটি লাভ কৰিছে আৰু স্কুটি পোৱাবোৰে এই আঁচনিত নাপায়। স্পষ্টকৰণ কৰি দিছে অসম চৰকাৰে ডক্টৰ ৰণোজ পেগুৰ দ্বাৰা পাব্লিছ কৰা এখন নটিছত। তেওঁ স্পষ্টকৰণ কৰি দিছে সকলোকে। এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ মই দি দিম আপোনালোকক। যে পষ্ট গ্ৰাজুৱেট ষ্টুডেণ্টৰ বাবে কি, সিহঁতৰ কেইদিনমান আগতে ৰিচেণ্টলি জীৱন প্ৰেৰণা আঁচনি প্ৰদান কৰিছে, অৰ্থাৎ মাহিলী 2,500 টকাকৈ প্ৰদান কৰিছে। কোনো ষ্টুডেণ্টে যদি এই আঁচনিত অন্তৰ্ভুক্ত হৈ থাকে, অৰ্থাৎ জীৱন প্ৰেৰণা আঁচনিত যদি অন্তৰ্ভুক্তকৰণ হৈ থাকে, তো এই বাবু আঁচনিৰ লাভৰ পৰা বঞ্চিত হ'ব। কোনো ফেমিলিৰ যদি এনুৱেল ইনকাম 4 লাখতকৈ ওপৰত হয়, তো বা সেই ফেমিলিৰ যি মেম্বাৰ আছে, যে ষ্টুডেণ্ট আছে, মেল ষ্টুডেণ্টজন সেই আঁচনিৰ পৰা বঞ্চিত হ'ব। তো কথা হ'ল ইয়াৰ এপ্লিকেশ্যন প্ৰচেছ কেনেকৈ আমি এপ্লাই কৰিম। তো টেনশ্যন ল'বলৈ একো নাই। আপুনি যিখন মহাবিদ্যালয়ত পঢ়ি আছে, এইখন মহাবিদ্যালয়ৰ পৰা আপোনাক এই ফৰ্মখন এখন দিব। ফৰ্মখন ফিল আপ কৰি বা তাত যদি কিবা ডকুমেণ্ট বিচাৰিছে আপোনালোকে দি দিব। দি দিনে কলেজৰ পৰাই এই এপ্লিকেশ্যনখন জমা ল'ব। এই ফৰ্মখন জমা লৈ আপোনাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব প্ৰিন্সিপাল বা নডেল অফিচাৰে। ঠিক আছে। তো কথা হ'ল এতিয়া যে আমি ঠিক আছে, থেংক ইউ।